নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম ছাগলী পালনৰ বিষয়ে। বন্ধুসকল, ছাগলী পালন কৰাটো আজিৰ সময়ত বহুত এটা ডাঙৰ সমস্যা দেখা দিছে। কাৰণ আজিৰ টাইমত বহুত ছাগলী এনেকুৱা আছে, ঠাণ্ডা দিনত বিভিন্ন ধৰণৰ বেমাৰে আগুৰি ধৰে। লগতে আমি পথাৰ যদি খুলি দিওঁ তেতিয়াহ'লে ঘাঁহ বন খাই মেলি বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হৈ ছাগলীবিলাক মৰি আছে। বৰ্তমান আপোনালোকে দেখি আছে বহুত মানুহৰ তেনেকুৱা হৈ আছে। একেলগতে বহুত ছাগলী মৰি গৈছে, যেনেকৈ পয়জন খোৱাৰ লগতে বিভিন্ন ধৰণৰ প্ৰব্লেমবিলাক আহি পৰিছে। তো কথাটো হ'ল কি, আমি যদি ছাগলীবিলাকক যদি সাধাৰণভাৱে কিছুমান নিয়ম যদি মানি চলোঁ, বা আপুনি যদি আবদ্ধ পদ্ধতি ৰাখে, তেতিয়াও আপুনি সাধাৰণভাৱে কিছুমান বস্তু আপুনি যদি মেইনটেনেঞ্চ কৰে, তেতিয়াহ'লে আপোনাৰ ছাগলীবিলাক পটককৈ বেমাৰৰ পৰা হাত সাৰিব পাৰি। ছেকেণ্ড কথা, আপুনি যদি আবদ্ধ পদ্ধতিৰ লগতে যদি আপুনি যদি পথাৰটো খুলি ৰাখে, আপুনি যদি ছাগলীবিলাকৰ লগত যদি নিজে থাকে বা আপুনি যদি সম্পূৰ্ণ গুৰুত্ব দি ৰাখে, তেতিয়াহ'লে আপোনালোকৰ ছাগলীবিলাকৰ এই বেমাৰবিলাকৰ পৰা বাহিৰৰ যিবিলাক খাদ্য আছে, এই খাদ্যবিলাকৰ পৰা আপুনি বচাব পাৰিব। গতিকেলৈ আপুনি সদায় গুৰুত্ব দিব লাগিব। লগতে আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ছাগলী পালনৰ কিছুমান সাধাৰণ নিয়ম আছে, এই নিয়মখিনি কথা পাতিব বিচাৰোঁ, কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব পাৰে। সেইটো কাৰণে মই আজি এটা বিষয়ত কথা পাতিম। নেক্সট ভিডিঅ'ত আমি কথা পাতিম যে সম্পূৰ্ণ আপোনাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপুনি কোনটো নিয়ম যদি মানি চলে, তেতিয়া আপুনি মানি চলিলে আপোনাৰ ছাগলীবিলাকৰ বেমাৰ আজাৰৰ পৰা বাচি থাকিব। লগতে আপোনাৰ ছাগলীৰ যিখন ফাৰ্মখন আছে বা ছাগলীবিলাক আছে, সম্পূৰ্ণ গ্ৰ'থত থাকিব, সুস্থ সবল হৈ থাকিব। তো তাৰ ওপৰত কথা পাতিম। কিন্তু আমি তাৰ আগতে কথা পাতিম যে ছাগলী ডিৱাৰ্মিং কৰাৰ পাছত আমি কি বস্তু খুৱাব লাগিব, তাৰ ওপৰত কথা পাতিম। ইয়াতে আপুনি স্ক্ৰীনত দেখিছে 3টা বস্তু আছে। এটা আছে এনিমেল লিভাৰ টনিক আছে, লগতে এটা মাল্টি ষ্টাৰ আছে, আৰু এটা আছে আপোনাৰ পেলু ঔষধ, যিটো নীলজন হয়। তো এই যিটো পেলু ঔষধ আছে, মই পেলু ঔষধটো বিশেষকৈ লোৱাৰ কাৰণটো হৈ গ'ল যে এইটো প্ৰেগনেঞ্চি ছেফ হয়। যেতিয়া নেকি আপুনি ছাগলীক পেলু ঔষধ খুৱাব, তেতিয়া সদায় আপুনি প্ৰেগনেঞ্চি ছেফ খুৱাব বা আপুনি আনিব। কাৰণ আপোনাৰ ফাৰ্মত এনেকুৱা বহুত ছাগলী থাকে, প্ৰেগনেঞ্চি হোৱাৰ পাছত সিহঁতক মানে খুৱাবলগীয়া হয়। গতিকেলৈ আপোনালোকে সদায় প্ৰত্যেকবাৰতে যেতিয়া আনিব, প্ৰেগনেঞ্চি ছেফ আনিব। আপুনি যেতিয়া ফাৰ্মাচীত যাব, তেতিয়া আপুনি সুধিলেই হ'ল যে প্ৰেগনেঞ্চি ছেফ এটা আপোনাৰ পেলু ঔষধ লাগে। মই এইটো ওচৰৰ পৰা দেখাইছোঁ, এইটো মই খুৱাই মেলি বহুত ভাল ৰিজাল্ট পাইছোঁ। গতিকেলৈ খুৱাওঁ। বা আপুনি পেলু ঔষধটো যেতিয়া খুৱাওঁতে আপুনি সদায় সলনি কৰি খুৱাব। কেতিয়াবা যে আপুনি নীলজন খুৱাইছে, কেতিয়াবা আপুনি বেলেগ পেলু দৰৱ খুৱাব। মুঠতে মানে পেলু ঔষধটো আপুনি যেতিয়া খুৱাওঁতে প্ৰত্যেকবাৰতে ডিফাৰেণ্ট খোৱালে ছাগলীবিলাকৰ যেনেকৈ পেলু কৃমি আছে, সেইবিলাক আপোনাৰ মানে সোনকালে মৰি যায়, নহ'লে ড'জটো বঢ়াবলগীয়া হয়। তো আপোনালোকে চাব। এই পেলু ঔষধটো মই ইয়াতে স্ক্ৰীনত দিছোঁ, এইটো সম্পূৰ্ণ আপোনাৰ প্ৰেগনেঞ্চি ছেফ হয়। গতিকেলৈ আপোনালোকে এইটো খুৱাব পাৰে, বা আপোনাৰ ওচৰে পাজৰে যি আছে য'ত আছে তাত ল'ব পাৰিব। তো ইয়াতে আপোনাৰ লিখা থাকে যে পাৰ কেজিত কিমান ml খুৱাব লাগে, সেইটো লিখা আছে। আপোনালোকে বা নাজানিলে আপোনালোকে সুধি ল'ব পাৰিব, বা তেনেকৈ খোৱালে হ'ল। তো পেলু ঔষধটো খোৱাৰ পাছত আপোনালোকে যিহেতু লিভাৰ টনিক খুৱাব লাগিব, তো তাৰ কাৰণে মই ইউজ কৰোঁ বা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব মাল্টি ষ্টাৰটো এটা আপোনালোকে ইয়াৰ বিষয়ে জানে চাগে, যে মাল্টি ষ্টাৰটো বহুত এটা হেভি ভিটামিন হয়। এই ভিটামিনটো খোৱালে কমজুৰি থকা ছাগলী সোনকালে উঠি আহে। আৰু ইয়াতে বহুতখিনি বস্তু আছে, যিবিলাক নেকি মই আপোনালোকে কওঁতে বহুত দীঘলীয়া হ'ব। তো মাল্টি ষ্টাৰ আপোনালোকে যদি বাকী টাইমতো যদি বেছি কমজুৰি ছাগলী থাকে, সিহঁতক মাল্টি ষ্টাৰ খুৱাব পাৰিব। বা যে আপুনি যে ইনজেকশ্যন মাৰি বেলেগ কিবা আছে, সেইটো মই আপোনাক নেক্সট ভিডিঅ'ত জনাম। তো এই মাল্টি ষ্টাৰটো আপোনালোকৰ 100 ml 180 rupees হয়। ইয়াৰ প্ৰাইচো তেনেকৈ বহুত বেছি লয়। তো আপুনি মাল্টি ষ্টাৰ লগত আপুনি যেনেকৈ লিভাৰ টনিক আছে, লিভাৰ টনিকটো আপুনি ব্যৱহাৰ কৰিব 1 লিটাৰ মাল্টি ষ্টাৰ লগত 1 লিটাৰ লিভাৰ টনিকৰ লগত আপুনি 100 ml আপুনি মাল্টি ষ্টাৰ এড কৰিব। এড কৰাৰ পাছত এজনী ছাগলীক আপুনি যদি ডাঙৰ ছাগলী হয়, দিনটোত এবাৰ আপুনি খুৱাব 10 ml-কৈ, আৰু যদি সৰু হয় তেতিয়া 5 ml-কৈ দিনটোত এবাৰ খুৱাব। 15 দিনলৈকে যেতিয়া খুৱাব, তেতিয়া তাৰ গ্ৰ'থটো আহিব। ইয়াতে এই লিভাৰ টনিকটো বহুত এটা ভাল লিভাৰ টনিক হয়। এইটো আপোনাৰ বেনিফিট বহুত বেছি হয়। এই লিভাৰ টনিকটো আপুনি খোৱালে আপোনাৰ ছাগলীবিলাকৰ যেনেকৈ ভেঁকুৰজাতীয় খাদ্য যি খাইছে, বিষাক্ত জাতীয় খাদ্যবিলাক যদি খাইছে, বা খাদ্যৰ যি সমস্যা আছে, এইবিলাকৰ পৰা দূৰ থাকিব। লগতে বডি যদি কিছুমান মানে আপোনাৰ ক্ষতিকাৰক প্ৰভাৱ পৰে, এইবিলাকৰ পৰা দূৰ ৰাখে। লগতে মানে বডিত ইমিউন ছিষ্টেমটো বঢ়াই ৰাখিব। লগতে আপোনাৰ লিভাৰটো সদায় প্ৰটেক্ট ৰাখিব। এই লিভাৰ টনিকটো আপুনি সাধাৰণতে ভেটেনেৰীত বা আপুনি ফাৰ্মাচীত নাপায়, কাৰণ এইটো মই এটা কোম্পানীৰ পৰা লওঁ।
মই লাষ্ট 3 বছৰৰ পৰা ব্যৱহাৰ কৰি আছোঁ আৰু ছাগলীবিলাক বহুত মানে ভাল ৰিজাল্ট পাই আছোঁ। গতিকেলৈ মই এইটোৱে খুৱাওঁ, যদি আপোনালোকৰ এৰিয়াত নাপায় তেতিয়াহ'লে আপোনালোকে বেলেগ লিভাৰ টনিক ল'ব পাৰে, বা যদি আপোনালোকে এইটো যদি ব্যৱহাৰ কৰিছে বুলি ক'লে এবাৰ মোক কণ্টেক্ট কৰিলে মই আপোনালোকক দিব পাৰিম। তো এই লিভাৰ টনিকটো আপোনালোকে খুৱাওক, আপোনাৰ ছাগলীৰ যিখিনি নেকি ডেইলি খাদ্য সমস্যা আছে, সমস্যাবিলাক দূৰ থাকিব, বডিটো সদায় এক্টিভ থাকিব, লগতে বডিৰ যিখিনি মানে কমজুৰি আছে সেইবিলাকো দূৰ থাকিব। আৰু এই প্ৰডাক্টটো আপোনাৰ মানে এটা ভাল GMP এৱাৰ্ড আছে পাইছে। গতিকেলৈ মই যেনেকৈ চাইছোঁ যে ইয়াতে মানে ৰিজাল্টো ভাল, গতিকেলৈ আপোনালোকে ছাগলীক খুৱাব পাৰে। আৰু মাল্টি ষ্টাৰটো আপোনালোকে ইয়াৰ লগত মই আকৌ কৈছোঁ যে আপোনালোকে 100 ml 1 লিটাৰ লগত 100 ml আপোনালোকে এড কৰি চোৱাৰ পিছত আপোনালোকে মোক এবাৰ কমেণ্ট কৰিব যে আপোনালোকক মানে কেনেকুৱা ৰিজাল্ট পাইছে। তো আজিলৈ ভিডিঅ'টো ইমানে। তো আপোনালোকে যে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিবিলাকে নতুন কৈছে তেওঁলোকে নেক্সট ভিডিঅ'টো আপোনালোকৰ লগত দাঙি ধৰিম যে ছাগলী কেনেকৈ পালন কৰিলে কিছুমান সাধাৰণ নিয়ম কেনেকৈ আমি মানি চলিব লাগিব, এইবিলাকৰ ওপৰতো কথা পাতিম। গতিকেলৈ আপোনালোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক বটামটো হেৰি কৰিব। লগতে আপোনালোকৰ যি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে এবাৰ জনাব। আৰু আপোনালোকৰ যদি মই যদি কিবা এটা যদি ভুল হৈছে তো আপোনালোকে সেইটো এবাৰ মোক ৰিপ্লাই দি আপোনালোকে মোক শুধৰাই দিব, মই তাৰে কামনা কৰিলোঁ। বাকী আপোনালোকৰ ফাৰ্মখন ভালকৈ আগবাঢ়ক তাৰে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।